ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসমৰ যুৱক যুৱতীসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আজিৰ দিনটোতে তো অসম চৰকাৰ ফালৰ পৰা কেইবাটাও বিভাগত বৰ্তমান চাকৰি মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে এতিয়া কোনসকল যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব, তো বন্ধুসকল কি বিভাগত চাকৰি মুকলি হৈছে। তো বন্ধুসকল বৰ্তমান যোনকেইটা বিভাগত নেকি চাকৰি মুকলি কৰা হৈছে, তো প্ৰথমটো হৈছে আসাম পুলিচৰ ওপৰত চাকৰি মুকলি কৰা হৈছে আৰু লগতে কেইবাটাও বিভাগত বৰ্তমান অসম চৰকাৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনকেইটা বিভাগত আপোনালোকে চাকৰি আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ বৰ্তমান কোনকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে, তো তাৰ ওপৰত বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।